নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষ। ঠিক আছে, আজি মই এই ভিডিঅ'ত তোমালোকৰ অসমীয়াৰ পাঠ 6ৰ তেজৰে কমলাপতি এই কবিতাটোৰ মই গোটেইখিনি প্ৰশ্ন উত্তৰ মই ভালদৰে দি দিছোঁ। তোমালোকে জানাই মই হেণ্ডমেড নোটছ বনাওঁ, গতিকে তোমালোকে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, কাৰণ সকলো প্ৰশ্ন উত্তৰ মই নিজে হেণ্ডমেড নোটছ বনাই তোমালোকৰ বাবে আনিছোঁ। ঠিক আছে, গতিকে আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। এতিয়া ইয়াতে যি দিয়া আছে আমাক পাঠ 6 তেজৰে কমলাপতি পুৱা গোৱা বৰগীত। ইয়াতে প্ৰথমখিনি কৈছে যে আমাক কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বুলি কোৱা হয়। যে তোমালোকক কেতিয়াবা সুধিব পাৰে, নুসুধিলেও এইটো তোমালোকে জানা দৰকাৰ যে কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিবোৰ গীত ৰচনা কৰে সেইবোৰক কি বুলি কোৱা হয়? বৰগীত বুলি কোৱা হয়। তোমালোকে ইয়াৰ ওপৰত অকণমান টকা চাই থৈ দিবা দেই, প্ৰশ্ন আহি যাবও পাৰে কেতিয়াবা। বৰগীতসমূহ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। মাধৱদেৱৰ বৰগীতত সাধাৰণতে শিশু কৃষ্ণৰ চৰ্য, চাতুৰী আৰু লীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয়। লগতে মাতৃ যশোদাৰ পুত্ৰ স্নেহৰ ছবিখনো জীৱন্ত হৈ উঠে। তেজৰে কমলাপতি বৰগীতটিৰ মাজেৰে তেনে এক জীৱন্ত ছবি প্ৰত্যক্ষ কৰোঁ আহা। ইয়াতে কৈছে পঢ় আৰু গাও আহা। ৰাগ শ্যাম, তাল পৰি ঠুং তেজৰে কমলাপতি পৰবাতে নিন্দ, তেৰি চান্দ মুখ পেশ উঠৰে গোবিন্দ। পদ ৰয়নী বিদুৰ দিশ ধবলি বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তুৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লৈয়া নাম, হেৰত দেশ উঠিয়া আছিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। শিৰ লবনু লৈয়া শিঙা বেদ বেনু, সকালে মেলিয় বৎস হাম্বালৱে ধেনু। কহয় মাধৱ মাই কিনো তপচাইলা, ত্ৰিজগতপতি হৰি ৰাখোৱাল পাইলা। কবিতাটিৰ কবি হৈছে আমাৰ শ্ৰী মাধৱদেৱ। ইয়াতে তোমালোকৰ তলত শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখি থোৱা আছে। তোমালোকে চাব পাৰা যে শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ কি হৈছিল? আবিৰ্ভাৱ হৈছিল, জন্ম হৈছিল। ঠিক আছে, তাৰপিছত কৈছে মহাপুৰুষজনৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কাণ পাতি লৈছিল। গুৰু দুজনাই বৰপেটা সত্ৰ, গণককুছি সত্ৰ, বাৰাদী সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদি স্থাপন কৰিছিল। বহুমুখী প্ৰতিভাৰ গৰাকী মাধৱদেৱে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকাণ্ড, ৰামায়ণ, ৰাজসিক কাব্য, জন্মৰহস্য, ভক্তি ৰত্নাৱলী আদি বিভিন্ন ধৰণৰ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তোমালোকে এই নাটকেইখনৰ নাম চাবা, লিখিব আহিব পাৰে। আৰু তেওঁৰ অমৰ সৃষ্টি হৈছে কি? নামঘোষা। মাধৱদেৱৰ দ্বাৰা ৰচিত গ্ৰন্থ কি আছিল? নামঘোষা। তেওঁৰ পিতৃৰ নাম, মাতৃৰ নাম, জন্ম ক'ত হৈছে, সেইবিলাক চাবা। ঠিক আছে, সেইটোৱে। তাৰপিছত নেক্সট পেজলৈ আহিছোঁ। ইয়াতে যে কৈছে বৰগীতটোত থকা শব্দবোৰৰ অৰ্থ জানো আহা। এইবিলাক যে আছে অৰ্থবিলাক তোমালোকে মুখস্থ কৰিবা, শব্দ অৰ্থবিলাক। ঠিক আছে, যেনে কমলাপতি লক্ষ্মীপতি বা বিষ্ণু ভগৱান, কহয় কয়, গেল গ'ল, গোৱাল গৰু, এইবিলাক তোমালোকক ব্ৰজাৱলী ভাষাত দিয়া আছে। আৰু এইবিলাক অৰ্থবিলাক আমাৰ নৰ্মেল আমি যিটো অসমীয়া ভাষা ইউজ কৰোঁ সেইটোত দিয়া আছে। তোমালোকে শব্দ অৰ্থবিলাক চাই ল'বা। ঠিক আছে, গতিকে এতিয়া আমি আহিছোঁ ক্ৰিয়াকলাপ পাঠ ভিত্তিক। ইয়াতে কৈছে খালী ঠাই পূৰ কৰি খালী ঠাইত বহোৱা শব্দকেইটাৰ অৰ্থ লিখা। খালী ঠাই পূৰ কৰিব দিছে যে ৰয়নী বিদুৰ দুখ, খালী ঠাই আছে বৰণ, ফেৰিয়া বাজ দেশ কিৰণ, শতপত্ৰ বিকশিত দেশ উৰাই, ব্ৰজবধূ দেশ মথে দেশ গুণ গায়। ইয়াতে আমাক খালী ঠাইকেইটা লিখিব দিছে। খালী ঠাইৰ উত্তৰ কি হ'ব? ইয়াতে আমাৰ ৰয়নী বিদুৰ দিশ, ইয়াতে কি হ'ব? থবলি হ'ব। কি হ'ব? থবলি বৰণ। তাৰপিছত ইয়াতে হ'ব আমাৰ তিমিৰ, কি হ'ব? তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। আৰু তাৰপিছত শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তুৱা গুণ গায়। এইকেইটা হৈছে তোমাৰ খালী ঠাই। খালী ঠাইকেইটা মই দি দিছোঁ, তোমালোকে ইয়াতে চাই লিখি ল'বা। ঠিক আছে, সেইটোৱে আৰু। গতিকে আৰু যে মই আগত কবিতাটো যে বুজাই দিলোঁ সেইটো তোমালোকে মুখস্থ কৰিবা। ইয়াতে কৈছে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্থানি মিলোৱা। ইয়াতে কৈছে তেজৰে কমলাপতি পৰবাতে নিন্দ, কি হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। এইটো তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, কি কৈছে যে আন্ধাৰ ফালি
কি হৈছে আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে ব্ৰজবধূ দধি মথে তোৱা গুণ গায় এইটো কৈছে যে ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে সুৰভি চাৰিতে লাগে উঠৰে গোপাল এইটো কৈছে হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা গতিকে এইকেইটা মিলাব দিছে আমি মিলালো এতিয়া তিনিটোত কৈছে যে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটা বৰ্ণনা দিয়া গতিকে বৰগীতটোত মানে যিটো ভাৱ বিশ্লেষণ কৰা হৈছে সেইখিনিত এটা প্ৰাকৃতিক দৃশ্যৰ ভাৱ দিব দিছে গতিকে তিনিৰ উত্তৰটো হ'ব আমাৰ যে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া বৰগীতটিত পুৱাৰ এক সুন্দৰ শান্তিময় প্ৰাকৃতিক দৃশ্য দাঙি ধৰা হৈছে ৰাতিৰ অন্তত চাৰিওদিশ বগা পোহৰেৰে জিলিকি উঠিছে আৰু আন্ধাৰ আঁতৰাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰিছে পুখুৰীত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ সুগন্ধত ভমৰাই উৰি ফুৰিছে পুৱাৰ লগে লগে ব্ৰজধামৰ বোৱাৰীসকলে ভগৱানৰ গুণ গৰিমা গাই দৈ মঠিবলৈ আৰম্ভ কৰিছে আৰু গাই গৰুবোৰে পোৱালীবোৰৰ কাষলৈ যাবলৈ হাম্বাৰাও কৰিছে সো এইখিনি উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ঠিক আছে সেইটোৱে ইয়াৰ পিছত এইবাৰ আমি আহিছো 3 নম্বৰৰ পিছত 4 নম্বৰলৈ 4টোত কৈছে যে কি আমাক তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা আমাক তলত দিয়া প্ৰশ্নৰ উত্তৰ ক'ব দিছে আৰু কি কৰিব দিছে তাৰ পিছত আমাক লিখিব দিছে কটোত আমাক কি কৈছে চোৱাচোন কটোত কৈছে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে তোমালোকে কোৱা বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে খটোত কৈছে যে তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি ওলায় খটোত কৈছে তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি ওলায় মানে কি কৈছে আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায় মানে পোহৰ হৈছে সেইটো কথা কৈছে গটোত কৈছে নন্দগেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দতে কি বুজাইছে বাথান মানে কি গৰু আৰু মহৰ ৰহা খুটিক বুজাইছে বাথান মানে গৰু মহক যে আমি খুটি মাৰি দিওঁ সেইটোক বাথান বুলি কয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে উঙাটো কৈছে ত্ৰিজগতৰ পতি কোন ত্ৰিজগতৰ পতি হৈছে হৰি ভগৱান শ্ৰীকৃষ্ণ ঠিক আছে সো ইয়াতে আমাক 5 নম্বৰটোত কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ইয়াৰে আমাক উত্তৰ লিখিব দিছে কটোত কৈছে যশোদাই কৃষ্ণক পুৱা কিয় যোগাইছিল ইয়াতে মই লিখিছো 5 নম্বৰৰ উত্তৰকেইটা তোমালোকে চাই যাবা যে যশোদাই কৃষ্ণক পুৱা কিয় যোগাইছিল পুৱা হোৱাৰ লগে লগে লগৰীয়া সকলৰ সৈতে সুৰভি গাই চৰাবলৈ যাবৰ বাবে যশোদাই কৃষ্ণক পুৱা যোগাইছিল যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল যশোদাই শ্ৰীকৃষ্ণক মৰমতে কি নামেৰে মাতিছিল কমলাপতি গোবিন্দ গোপাল হৰি আদি নামেৰে মাতিছিল আৰু গটোত কৈছে যে পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল সো উত্তৰটো হ'ব আমাৰ পুত্ৰ কৃষ্ণক জগাবলৈ যশোদাই পুৱাৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা দি কৈছিল যে ৰাতিপুৱাৰ চাৰিওফালে সূৰ্যৰ পোহৰ বিয়পি পৰিছে পদুম ফুল ফুলিছে আৰু তাত ভমৰা উৰিছে ব্ৰজৰ বোৱাৰীসকলে দৈ মঠিবলৈ লৈছে লগৰীয়াৰ দাম সুদামে কৃষ্ণৰ নাম কাঢ়ি মাতিছে আৰু ককায়েক বলৰাম হাৰ পাই উঠিছে লগতে নন্দ আৰু আন গোৱালসকলো গৰুৰ পাল লৈ বাথানলৈ যোৱাৰ কথা সোঁৱৰাই দি কৃষ্ণকো গৰু চৰাবলৈ যাবৰ বাবে সোনকালে উঠিবলৈ কৈছিল এইটো তোমালোকে লিখিবা ঠিক আছে তাৰপিছত খটোত আমাক কৈছে যে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল খাদ্য সামগ্ৰী হিচাপে কি উত্তৰটো হ'ব আমাৰ খাদ্য সামগ্ৰী হিচাপে ক্ষীৰ আৰু লৱণো লৈ গৈছিল আৰু বাদ্যযন্ত্ৰ হিচাপে কি লৈ গৈছিল শিঙা বাদ্যযন্ত্ৰ হিচাপে শিঙা তাৰপিছত বেট আৰু বেনু লৈ গৈছিল ঠিক আছে এইটো লিখিবা ইয়াৰ পিছত আহিছো আমি 6 নম্বৰত কৈছে যে কোনে কাক কিয় কৈছিল লিখা তেজৰে কমলাপতি পৰবাতে নিন্দ তেৰি চান্দ মুখ পেখ উঠৰে গোবিন্দ সো 6ৰ কৰ উত্তৰটো আমাৰ কি হ'ব যে উক্ত কথা ভাকি মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল ৰাতিপুৱা হ'ল আৰু সেইবাবে পুত্ৰ শ্ৰীকৃষ্ণ টোপনিৰ পৰা জগাবলৈ যশোদাই এইদৰে কৈছিল
পুত্ৰ সাৰ পালে যশোদাই তেওঁৰ ধুনীয়া চন্দ্ৰৰ দৰে মুখখনি দৰ্শন কৰিবলৈ পাব সেই হেঁপাহতে যশোদাই পুৱাই কৃষ্ণক তেনেকে জগাইছিল লিখি ল'বা দেই তাৰপিছত ইয়াৰ পিছত আমি আহিছোঁ এবাৰ 7 নম্বৰত কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকো আহা পহয় মাধৱ মাই কিনো তপ চাইলা ত্ৰিজগত পতি হৰি ৰাখৱাল পাইলা গতিকে মানে এইখিনিৰ প্ৰসংগ উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱ মানে কেনেকে ব্যাখ্যা কৰিব লাগে ইয়াত আমাক কিতাপতে দি থৈ দিছি গম পাইছা না আমাক কিতাপতে দি থৈ দিছি তোমালোকে ইয়াৰ পৰাই মুখস্থ কৰিবা কিন্তু পৰীক্ষাত তোমালোকক এইখিনি তুলি দিব অকল এই দুফাকি তুলি দিব ক'ব যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰে তেতিয়া তোমালোকে লিখিব লাগিব যে প্ৰসংগ উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে সংগতি মহাপুৰুষ মাধৱদেৱে বৰগীতটিৰ শেষত যশোদাই কি তপস্যাৰ গুণত কৃষ্ণক পুত্ৰ হিচাপে পাইছে তাকে জানিব বিচাৰিছে ব্যাখ্যা ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰ পৰা উঠাই গোপ বালকৰ লগত গৰু চৰাবলৈ পঠিয়াইছিল বৰগীতটিৰ এই বৰ্ণনাৰ মাজেৰে শ্ৰীকৃষ্ণই মানৱ ৰূপত মানে কি কৈছে শ্ৰীকৃষ্ণই মানৱ ৰূপত কৰা বিভিন্ন কাৰ্যকলাপ মানে প্ৰকাশ পাইছে বৰগীতটিৰ শেষত ৰচক শ্ৰী শ্ৰী মাধৱদেৱে ত্ৰিজগতৰ স্বামী যশোদাই কি তপস্যাৰ ফলত পুত্ৰৰূপে পালে বুলি প্ৰশ্ন কৰিছে কাৰণ স্বৰ্গ মৰুত আৰু পাতালৰ গৰাকী পুত্ৰৰূপে লাভ কৰাটো সাধাৰণ কথা নহয় অশেষ সাধনাৰ বলতহে যশোদাই শ্ৰীকৃষ্ণৰ মানৱ ৰূপৰ মাতৃ হ'ব পাৰিছে বুলি ৰচকে ক'ব বিচাৰিছে এজন সাধাৰণ গৰখীয়াৰ দৰে তেওঁ যশোদাৰ পুত্ৰৰ ভূমি পালন কৰিছে ইয়াত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ পোৱাৰ লগতে ভক্তৰ হৃদয়ত তেওঁৰ এনে মানৱীয় কাৰ্যকলাপ ভক্তিৰ ৰূপত প্ৰতিফলিত হৈছে মানে ইয়াতে এইখিনি আমাক কি কৰিছে গোটেইখিনি ব্যাখ্যা কেনেকৈ কৰিব লাগে ফাৰ্ষ্ট প্ৰসংগ তাৰপিছত সংগতি তাৰপিছত ব্যাখ্যা সেইখিনি আমাক গোটেইখিনি উত্তৰটো দি থৈ দিছে একেলগে মানে ইয়াৰ দ্বাৰা তোমালোকক বুজালো গতিকে এইখিনি কিন্তু তোমালোকক মুখস্থ কৰিবা গম পাইছানে পৰীক্ষাত দিলে অকল এইখিনিয়ে দিব তোমালোকক বাকীখিনি তোমালোকে নিজে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব ঠিক আছে এইটোৱে আৰু ইয়াতে মানে তোমালোকক এইখিনিত কি কৈছে যে মন কৰ আহা ব্যাখ্যা কৰোঁতে মূলতঃ তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে যে আমি ব্যাখ্যা কেনেকৈ কৰিব লাগে যদি আমাক যিকোনো পদ্য ফাঁকি তুলি দিয়ে তেতিয়া আমি ব্যাখ্যা কৰাৰ আগত প্ৰথম স্তৰ কি চাব লাগে প্ৰসংগ ঠিক আছে যে প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা কি পাঠৰ পৰা লোৱা হৈছে সেইখিনি আমি লিখি ল'ব লাগে পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে মানে প্ৰথম ফাৰ্ষ্ট ষ্টেপত কি কৰিব লাগে যে যিখিনি আমাক মানে প্ৰসংগত ব্যাখ্যা কৰিব দিছে সেই কথাখিনি কোনে ৰচনা কৰিছে কি পাঠৰ পৰা লোৱা হৈছে কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে সেইখিনি লিখিব লাগে ফাৰ্ষ্ট ষ্টেপত তাৰপিছত দ্বিতীয় স্তৰত কি কৰিব লাগে সংগতিত কি কৰে সংগতিত ব্যাখ্যা কৰিব দিয়া কথাখিনি মানে ব্যাখ্যা কৰিব দিয়া কথাখিনি কোনে কেতিয়া কাক কি প্ৰসংগত কৈছিল সেইখিনি বস্তু লিখিব লাগে তাৰপিছত তৃতীয় স্তৰত কি কৰিব লাগে এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূল ভাৱ সহজ সৰল ভাষাত বুজাই শেষত এটি বাক্যত মূল কথাখিনি প্ৰকাশ কৰিব লাগে আৰু শেষত তৃতীয় ষ্টেপত আমাৰ লাষ্ট গোটেইখিনি কথা ব্যাখ্যা কৰি দিলে হ'ল গতিকে আমি যিকোনো কবিতাৰ মানে এনেকৈ যদি আমাক দুফাকি তুলি দিয়ে কবিতাৰ হওক বা কিবা গল্পৰ পৰা যদি কিবা লাইন তুলি দিয়ে গতিকে সেইখিনি বস্তু ব্যাখ্যা কৰাৰ আগত আমি এইখিনি বস্তু প্ৰথম লিখি ল'ব লাগিব তাৰপিছত সেনেকৈ আমি ব্যাখ্যা কৰিব লাগিব ঠিক আছে হয়তোত কৈছে যে তলত দিয়া পদকেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইকেইটা আমাক কি কৰিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে ইয়াতে আমাক কেইটা আছে আমাৰ ইয়াতে আছে তোমাৰ যে ৰয়নী বিদুৰ দিশ ধবলি বৰণ তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ গতিকে এইটোৰ উত্তৰ মই লিখিছোঁ তোমালোকে চাই যাবা এইটোৰ উত্তৰ হৈছে এইটো যে প্ৰসংগত কৈছে উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে সংগতি পুৱা হোৱাৰ লগে লগে প্ৰকৃতিত হোৱা পৰিৱৰ্তনসমূহৰ বৰ্ণনা দি মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱাৰ প্ৰসংগত উক্ত কথাখিনি কৈছে এতিয়া আমি কৰিম ব্যাখ্যা ৰাতিপুৱা হোৱাৰ লগে লগে পৃথিৱীৰ চাৰিওদিশ বগা পোহৰেৰে জিলিকি উঠিছে ৰাতিৰ ঘোৰ আন্ধাৰ ফালি সূৰ্যৰ কিৰণ আহি পৃথিৱীত পৰিছেহি অৰ্থাৎ সুন্দৰ পুৱাৰ আগমন ঘটিছে সেয়ে যশোদাই কৃষ্ণক শুই থকাৰ পৰা উঠিবলৈ আহ্বান জনাইছে এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত ঠিক তেনেদৰে আৰু এটা দিয়া আছে আমাক শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই
ব্ৰজবধূ দধিমথে তুৱা গুণ গায়। চ' এইখিনিৰ উত্তৰ কি হ'ব আমাৰ প্ৰসংগ। উক্ত পদফাকি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি, ৰাতিপুৱাৰ এক সুন্দৰ আৰু কৰ্মমুখৰ পৰিৱেশৰ বৰ্ণনা দি মাক যশোদাই কৃষ্ণক জগাবলৈ চেষ্টা কৰাৰ প্ৰসংগত এই কথাফাকি কোৱা হৈছে। ব্যাখ্যা, পুৱা হোৱাৰ লগে লগে পুখুৰীত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ সুগন্ধত আকৰ্ষিত হৈ ভমৰাবোৰে উৰি ফুৰিছে। আনহাতে ব্ৰজধামৰ বোৱাৰীসকলে সাৰ পাই ভগৱান শ্ৰীকৃষ্ণৰ গুণ গৰিমা গাই গাই দৈ মঠিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে পুৱাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে কৃষ্ণয়ো সাৰ পাবল হ'ল বুলি যশোদাই বুজাব বিচাৰিছে। গতিকে তোমালোকে এইখিনি উত্তৰ লিখি ল'বা, ঠিক আছে। গতিকে ইয়াৰ পিছত আমি আহিছোঁ 8 নম্বৰটোত। 8 নম্বৰটোত কৈছে যে শব্দৰ খেল খেলোৱা। বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি বুজায়? তাকৰ বুজায়। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি বুজায়? তাকৰ বুজায়। তাৰপিছত ইয়াতে মই আঠৰ গোটেইকেইটাৰে লিখিছোঁ দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাতিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়। আৰু প্ৰথম আৰু আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফল বুজায়। আৰু শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায়। চ' ইয়াৰ উত্তৰকেইটা মই লিখি লৈছোঁ। গতিকে ইয়াতে আছে আমাৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। গতিকে এইটোৰ উত্তৰ হ'ব আমাৰ কম। দুইটো দিছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাতিৰ নিচিনা চকতকৈ সৰু মাটিৰ পাত্ৰ বুজায়। সেইটো হৈছে আমাৰ মলা। তাৰপিছত প্ৰথম আৰু আখৰ তিনিটা মিলি এবিধ সৰু ফলক বুজায়। এইটো হ'ব আমাৰ কমলা, ঠিক আছে। তাৰপিছত ইয়াতে আছে শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায়। সেইটো হ'ব আমাৰ পতি। চ' এইকেইটা আমি লিখিলোঁ। ইয়াতে কৈছে যে এইবাৰ পাত্তিৰ পৰা শব্দ বিচাৰি উলিয়াই লিখা। ইয়াতে কি হ'ব? কমলাপতি, মানে ইয়াতে কি বানান হ'ব আমাৰ? কমলাপতি। ইয়াতে ক হ'ব, ম লতাকাৰে লা, প চিগাৰেটি, কমলাপতি। তাৰপিছত এইটোত কৈছে হটোত এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে তাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ'ব। এবাৰ ফল ধৰি এবিধ গছ আৰু তাৰ মানে মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো আমাৰ কি হ'ব? গতিকে এইটোৰ উত্তৰ হ'ব আমাৰ কল, ঠিক আছে। তাৰপিছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফল বুজোৱা শব্দটো হ'ব। কৈছে যে কি দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো আমাৰ কি হ'ব? মল। আৰু প্ৰথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'ব আমাৰ কি? কমল। কমল মানে পদুম, হয়নে নাই? সেইটো লিখিব দিছে। চ' এইকেইটা তোমালোকে লিখি ল'বা। এইবিলাক পৰীক্ষাত ইমান এটা নাহিবও পাৰে, কিন্তু মই যিখিনি প্ৰশ্ন উত্তৰ দিলোঁ তোমালোকক ব্যাখ্যা কৰা দিলোঁ সেইবিলাক কিন্তু চাবা, একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। গতিকে এতিয়া আমি আহিছোঁ এবাৰ ভাষা অধ্যয়নলৈ। ভাষা অধ্যয়নত কৈছে যে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলা ভাষা। গতিকে ৰয়নী মানে হ'ব ৰাতি, ভ্ৰমৰ মানে ভমৰা, ডাকে মাতে, ফেৰিয়া আন্ধাৰ গেল, ফেৰিয়া আন্ধাৰ গেল গ'ল, তিমিৰ ফালি। ৰয়নী মানে ৰাতি, ভ্ৰমৰ মানে ভমৰা, ডাকে মানে মাতে, ফেৰিয়া মানে আন্ধাৰ, গেল মানে গ'ল, তিমিৰ মানে ফালি, ঠিক আছে। গতিকে তোমালোকে এইকেইটা লিখিবা। তাৰপিছত এবাৰ আমি আহিছোঁ যে তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা। তোমালোকক এইখিনি এটা মই বস্তু কয়, ইয়াতে আছে কি তিমিৰ মানে আন্ধাৰ, ঠিক আছে। তিমিৰ মানে আন্ধাৰ আৰু ফেৰিয়া মানে গ'ল। এইটো বস্তু মনত ৰাখিবা, তিমিৰ মানে আন্ধাৰ আৰু ফেৰিয়া মানে গ'ল, ঠিক আছে। ইয়াতে আমাক কি লিখিব দিছে? সমাৰ্থক শব্দ লিখিব দিছে। ইয়াতে তোমালোকক কি কৰিব দিছে? সমাৰ্থক শব্দ লিখিব দিছে। গতিকে ৰবি মানে কি হ'ব আমাৰ? সূৰ্য। তাৰপিছত ৰবি মানে আমাৰ সূৰ্য হ'ব, বেলি হ'ব, তাৰপিছত আৰু কি হ'ব? দিবাকৰ হ'ব ন? কি হ'ব? দিবাকৰ। কিৰণ মানে আমাৰ কি হ'ব? কিৰণ মানে পোহৰ। তাৰপিছত কিৰণ মানে পোহৰ, ৰশ্মি, দীপ্তি। পতি মানে কি হ'ব আমাৰ? স্বামী, গৰাকী আৰু প্ৰভু, ঠিক আছে। তাৰপিছত চান মানে কি? চান মানে এইটো হৈছে আমাৰ
চন্দ্ৰ জোন সখী ঠিক আছে চন্দ্ৰ জোন সখী তোমালোক আৰু ইয়াতে দিছে তলত দিয়া শব্দবিলাকত কি কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে ইয়াতে কি হৈছে ৰ থকা কাৰণে মূৰ্ধন্য হৈছে ঠিক আছে ৰৰ পিছত থকা ৰ থকা কাৰণে মূৰ্ধন্য হৈছে ইয়াতেও ৰ থকা কাৰণে হৈছে ইয়াতে কি হৈছে আমাৰ স্বাভাৱিকতে হৈছে মানে গুণ বানানটোত মূৰ্ধন্য হয় আৰু ইয়াতে আমাৰ স্বাভাৱিকতে মূৰ্ধন্য হৈছে ঠিক আছে সেইটোৱে লিখিব দিছে সো কৈছে তেজৰে কমলৱতী বৰগীতটিত অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখিব দিছে ঠিক আছে অলংকাৰ কি হ'ব আমাৰ বৰণ কিৰণ হয় না তাৰপিছত উৰাই গাই নাম বলৰাম বেনু ধেনু তপচাইলা পাইলা তাতে কি হ'ব আমাৰ পাল গোপাল পতাকাৰে পা ল গোপাল এইখিনি হ'ব তাৰপিছত মই আৰু এটা বস্তু মানে মই তোমালোকৰ ওচৰত ভুল কৰি থৈছোঁ সেইটো আছে যে ৰয়নী মানেতো ৰাতি ভ্ৰমৰ মানে ভমৰা ডাকে মাতে ফেৰিয়া মানে কি হ'ব ফেৰিয়া মানে ফালি ফেৰিয়া মানে কি হ'ব আমাৰ ফেৰিয়া মানে ফালি গেল মানে গ'ল তিমিৰ মানে আন্ধাৰ ঠিক আছে এইকেইটা বস্তু তোমালোকে শুদ্ধ কৰি ল'বা মোৰ প্ৰথমতে কোৱা গৈছিল গতিকে এইবিলাকতো গোটেই দিলোৱেই আৰু বাকী তেনেকৈ এক্সামত নাহে আৰু এইবিলাক নালাগে চ' এইখিনিলৈকে চালেই হ'ব আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল গতিকে আমি লগ পাম নেক্সট ভিডিঅ'ত নেক্সট অধ্যায়ৰ সৈতে আজিলৈকে আহিছোঁ ধন্যবাদ